Hi guys, welcome back to my YouTube channel Coaching Zone. বন্ধুসকল আজি আমি ডিসকাস কৰিম ক্লাছ 8ৰ ম্যাথছ টেক্সটবুকৰ যিটো অনুশীলনী আছে 3.2 তাৰ পাৰ্ট 7 ইয়াৰ আগতে আমি একাডেক্ৰমে 6টা পাৰ্ট আনিছো আৰু এই 6টা পাৰ্টতে আমি ইয়াৰ যিখিনি অংক আছে 10 নম্বৰলৈ গোটেইখিনি আমি সমাধান কৰিছো আজি আমি 11 পৰা 11 12 13 এইখিনি অংক আমি ইয়াত কৰিবলৈ চেষ্টা কৰিম গতিকে হাউচন আমি বেছি দেৰি নকৰি ভিডিওটোৰ মাজলৈ যাওঁ আৰু অংককেইটা কৰিবলৈ চেষ্টা কৰোঁ Here is our 11 number আছে হেতু আছে ABCD rhombusত AB is equal to 36 plus 4 আৰু BC is equal to 2x plus 7 হলে DC আৰু AD বাহুৰ দিশ কিমান গতিকে এটো আমাৰ rhombusৰ ক্ষেত্ৰত আমাৰ দুডাল বাহুৰ মান দিয়া আছে দুডাল মান উলিয়াবলৈ কৈছে গতিকে কেনেকুৱা ধৰণৰ সমাধান কৰিম চাও আহকচোন প্ৰথমতে আমি ইয়াৰ নম্বৰটো দি লৈছো It given অৰ্থাৎ আমাৰ কি দিয়া আছে আমি হেতু ইয়াত লিখিম প্ৰথমতে আমাৰ ইয়াত দিয়া আছে যে ABCD এটা rhombus যেহেতু আমি ABCD এটা rhombus বুলি গম পালো তেনে ক্ষেত্ৰত আমি অংকটোৰ rhombusৰ বিভিন্ন ধৰ্ম আমি অংকটোত প্ৰয়োগ কৰিব পাৰে চিত্ৰটো আঁকি লৈছো কাৰণ চিত্ৰটো অবিহনে আমাৰ অংকটো কৰিবলৈ কঠিন হৈ পৰে এই আমি ইয়াত প্ৰথমতে চিত্ৰটো আঁকি লৈছো আৰু ইয়াত যেনেকুৱা ধৰণে কথাখিনি দিছে আমি তেনেকুৱা ধৰণে কথাখিনি ইয়াত আমি লিখি লৈছো চিত্ৰটো আঁকি লোৱাৰ পিছত এতিয়া আমি অংকটো কৰিবলৈ হাজু যে প্ৰথমতে লিখিছো যে ইয়াত AB is equal to BC is equal to CD is equal to DA যেহেতু আমি আগতে কৈছিলো যেহেতু এটো এটা rhombus গতিকে আমি rhombusৰ ধৰ্ম ব্যৱহাৰ কৰিব পাৰে আৰু rhombusৰ চাৰিওডাল বাহু সমান ইয়াত লিখিম যে AB is equal to BC 36 plus 4 is equal to 2x plus 7 এখিনি আমি মান লিখিছো এৰ মান এৰ ঠাইত আৰু বিৰ মান বিৰ যেটো আমাক দিয়া আছে এতিয়া আমি লিখিছো যে আমাৰ x কেটা এফাল কৰি লৈছো এফাল কৰি লৈ এফালে x ৰগলে এফালে 3 লৈ গল আলটিমেটলি আমাৰ যেটি আননোন মান আছিল অৰ্থাৎ যেটো অজ্ঞাত মান আছিল হেতু মান পালো আমি 3 এতিয়া আমি ab ৰ মানটো ইয়াৰ পৰা উলিয়াব পাৰিম যেটো ab is equal to 36 plus 4 দিয়া আছিল হেই আমি অজ্ঞাত মানটোৰ ঠাইত আমি হে মানটো বহুৱাই দিম গতিকে মানটো আমি বহুৱাই দিলো বহুৱাই দিয়াৰ ফলত এতিয়া আমি 3 গুণ আৰু 4 গুণখিনি যোগ কৰাৰ ফলত আমাৰ যেটো মান হেতু 13 পালো আৰু ঠিক তেনেকুৱা ধৰণে BC ৰ মানো আমাৰ 13 হ'ব আৰু ঠিক তেনেকুৱা ধৰণে বাকি দুটা বাহুৰ মানো আমাৰ 13 হ'ব যিহেতু এইটোটা rhombusৰ চাৰিওডাল বাহুৰ মান সমান গতিকে এইটো আছিল আমাৰ অংক আশা কৰোঁ অংকটো আপোনালোকে অতি সহজতে বুজি পালে ইয়াৰ পিছত যেটো 12 নম্বৰ অংক সেই অংকটোৰ মাজলৈ গৈছে ইয়াত কৈছে যে ABCD সমান্তৰিক AC আৰু BD কোণ এই বিন্দুত সমদ্বিখণ্ডিত হয় যদি AE is equal to 10x তেন্তে AC ৰ জোখ উলিওৱা যদি x is equal to 3 হয় গতিকে অংকটো যেনেকুৱা ধৰণে দিছে আমি এনেকুৱা ধৰণৰ সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু যেহেতু এটা সমান্তৰিক গতিকে সমান্তৰিক আমি ধৰ্ম প্ৰয়োগ কৰি অংকটো কৰিম প্ৰথমতে আমি ইয়াত লিখি লৈছো যে ABCD এটা সমান্তৰিক ABCD এটা সমান্তৰিক লিখি লোৱাৰ পিছত এতিয়া আমি চিত্ৰটো আঁকি লম যিখিনি তথ্য দিছে তাৰ ভিত্তিত আমি চিত্ৰটো আঁকিম প্ৰথমতে আমি এটা সমান্তৰিক আঁকিছো আৰু এই সমান্তৰিকটোৰ আমি নামকৰণ কৰিছো ABCD বুলি তাৰ পিছত আমাক যি কৈছিল যে ইয়াত দুডাল কৰ্ণ আছে AC আৰু BD কৰ্ণ এই কৰ্ণ দুডালে এই বিন্দুত কটাকটি কৰিছে এই বিন্দুত কটাকটি কৰিছে কটাকটি কৰাৰ ফলত আমাৰ যিখিনি মান দিছে এই যেটো মান হেতু দিছে আমাৰ 10x এতিয়া আমি AC ৰ মান ইয়াৰ পৰা উলিয়াব লাগিব প্ৰথমতে লিখি লৈছো যে ইয়াত AC is equal to অৰ্থাৎ AC সমান্তৰিকৰ কৰ্ণ যেটো AC সমান্তৰিকৰ কৰ্ণ আৰু ইয়াৰ হ'ব মধ্যবিন্দু ইটো সমান্তৰিক দুডালৰ মধ্যবিন্দু সমান্তৰিকটো কৰ্ণ দুডালৰ মধ্যবিন্দু এতিয়া আমি লিখিব পাৰো যে AE is equal to CE যেটো মধ্যবিন্দু আমি সমান্তৰিকৰ ধৰ্ম প্ৰয়োগ কৰি গম পাওঁ যে সমান্তৰিকৰ কৰ্ণ দুডালে সমানে দ্বিখণ্ডিত হৈ কটাকটি কৰে হেহে আমি হে ধৰ্মমতে এখিনি পালো এতিয়া আমি লিখিব পাৰো যে AC is equal to A plus CE যেহেতু এটো মধ্যবিন্দু আৰু AC is equal to দুটাৰ আমাৰ যোগফল হেহে আমি এটো লিখিব পাৰো এতিয়া আমি ইয়াত A ৰ মানটো লিখিম A ৰ মানটো আমাক দিয়া আছিল 10x আৰু CE ইয়াত থাকি গল তাৰ পিছত আমি লিখিম যে AC is equal to ইয়াত আমি 10x টো থাকিম আৰু ইয়াত CE ঠাইত আমি কি লিখিব পাৰো A লিখিব পাৰো যেহেতু আমাৰ AE is equal to CE আমি আগতে
পাই আহিছোঁ গতিকে আমি এইখিনি লিখি ল'লোঁ এতিয়া আমি গতিকে এই ঠাইত লিখিব পাৰোঁ 10x যিহেতু a is equal to 10x তাৰপিছত আমি ac is equal to লিখিব পাৰোঁ 10x plus 10x is equal to 20x দুটা 10x হ'লে 20x হ'ব তাৰপিছত আমি ইয়াত লিখিব পাৰোঁ যে 2 into 3 যেহেতু আমাৰ 3 মান দিয়া আছিল x অৰ্থাৎ অজ্ঞাত মানটো যেটো মান দিয়া আছিল x ৰ মান হেতু আমাৰ দিয়া আছিল 3 গতিকে এতিয়া আমি অংকটো সমাধান কৰি দিয়াৰ ফলত আমি যেটো ac ৰ মান সেই ac ৰ মানটো পালো আমি 60 গতিকে ac ৰ মান হ'ব 60 কিন্তু ইয়াত এটা মন কৰিবলগীয়া বিষয় যে ইয়াত যেটো অনুশীলনীত উত্তৰ দিয়া আছে এটো দিয়া আছে 8 কিন্তু মোৰ এনেকুৱা লাগে যে ইয়াৰ যেটো উত্তৰ 8 নহয় ইয়াৰ উত্তৰটো হ'ব লাগিছিল আমাৰ 60 গতিকে আপোনালোকৰ কি অপনিয়ন আছে এটো নিশ্চিতভাৱে কমেন্ট বক্সত জনাব তাৰ পৰা হয়তো অংকটো এনসার 8 ওলাব পাৰে আৰু তেনেকুৱা ধৰণে আমি এটা অংকটো কৰিবলৈ চেষ্টা কৰিম গতিকে আমি এইটোৰ পাছত আমি ইয়াৰ নেক্সট অংকটো লৈ আহিছো আমাৰ যেটো 13 নম্বৰ অংক আছে সেই অংকটোত আছে যে ABCD সমান্তৰিকত BD কৰ্ণৰ ওপৰত AE আৰু CF লম্ব ৰেখাখণ্ড হলে দেখুৱা যে ত্ৰিভুজ AED সৰ্বসম ত্ৰিভুজ CFB গতিকে আমাৰ ইয়াত দুটা ত্ৰিভুজৰ কথা কৈছে ত্ৰিভুজ দুটা কেনেকুৱা ধৰণৰ সৰ্বসম হ'ব হেতু উলিয়াব লাগিব গতিকে সৰ্বসম কি সৰ্বসম মানে ত্ৰিভুজ দুটাৰ সকলো অংগ সমান গতিকে হাউছনে আমি অংকটো প্ৰথমতে সমাধান কৰিলো যে 13 নম্বৰ অংক ইয়াত প্ৰথমতে আমাৰ যিখিনি তথ্য দিছে তাৰ পৰা আমি চিত্ৰটো আঁকি লওঁ কাৰণ চিত্ৰটো আঁকি নললে আমি সৰ্বসমটো উলিয়াবলৈ কঠিন হৈ পৰিব গতিকে প্ৰথমতে আমি চিত্ৰটো লাফলি ইয়াত আঁকি লম এটা সমান্তৰিকৰ কথা কৈছিল ABCD এর নামকরণ কৰি লৈছো A B C D তাৰপিছত এতিয়া আমি ইয়াত BD কৰ্ণৰ কথা কৈছিল আৰু কৈছিল যে BD কৰ্ণৰ ওপৰত A বিন্দুৰ পৰা এটা লম্ব টানিছিল যিয়ে E বিন্দুত মিলিত আছিল আৰু C ৰ পৰা এটা লম্ব টানিছিল যিয়ে F বিন্দুত মিলিত আছিল গতিকে এনেকুৱা ধৰণে আমি চিত্ৰটো প্ৰথমতে আঁকি ললো এতিয়া আমি ইয়াত দুটা ত্ৰিভুজ দেখিবলৈ পাইছো এটা আছিল AED আৰু এটা হৈছে CFB বা CBF গতিকে এইটো আমি এতিয়া দুটা যে ত্ৰিভুজ সৰ্বসম হেতু উলিয়াম প্ৰথমতে লিখিম যে ইয়াত ABCD যেটো সমান্তৰিকত দুটা ত্ৰিভুজ আমি দেখিবলৈ পাইছো ADE আৰু CFB ত্ৰিভুজ গতিকে ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ আমাৰ এই দুটা ত্ৰিভুজৰ আমি প্ৰথমতে লিখিছো যে AED is equal to CFB এই দুটা ত্ৰিভুজ এই দুটা সমান কোণ কিয় সমান কোণ যেহেতু এই দুটা লম্বৰ কোণ অৰ্থাৎ 90 ডিগ্ৰী সেই দুটা সমান কোণ আমি জানো তাৰপিছত দুটা ক্ষেত্ৰত আমি লিখিব পাৰো ADE ত্ৰিভুজৰ আমাৰ যেটো আমাৰ কোণ ADE আছে আৰু আমাৰ CFB ত্ৰিভুজৰ যেটো আমাৰ কোণ আছে CBF এই দুটা কোণ আমাৰ সমান হয় কিয় সমান হয় এই দুটা কোণ সমান হোৱাৰ কাৰণটো আমি জানো যে এই দুটা অন্ত একান্তৰ কোণ আৰু সমান্তৰিকৰ ক্ষেত্ৰত অন্ত একান্তৰ কোণবোৰ সমান হয় যদি আপোনালোকৰ অন্ত একান্তৰ কোণ অনুৰূপ কোণ বিপৰীত কোণ এই সকলোবোৰ কথা ভালদৰে বুজি নাপায় তেন্তে প্লিজ মোক কমেন্ট কৰিব মই ইয়াৰ পৰা এটা ভিডিও বনাবলৈ চেষ্টা কৰিম তাৰ পিছত আমাৰ ইয়াত দেখিবলৈ পাইছে যে AD is equal to BC কিয় এটা সমান যেহেতু সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান বুলি আমি সমান্তৰিকৰ ধৰ্মৰ দ্বাৰা গম পাওঁ সেই আমি এইটো ইয়াত লিখিব পাৰো যে সমান্তৰিকৰ বিপৰীত বাহু সেই দুটা বাহু সমান এতিয়া আমি আলটিমেটলি ক'ব পাৰিম যে ত্ৰিভুজ আমাৰ যেটো আছে AED বা AD একেই কথা সৰ্বসম ত্ৰিভুজ CFB এই দুটা ত্ৰিভুজ সৰ্বসম বুলি আমি ক'ব পাৰিলো কিয় সৰ্বসম বুলি ক'ব পাৰো আমাৰ ত্ৰিভুজৰ সৰ্বসমতাৰ কিছুমান স্বীকাৰ্য আছে আপোনালোকে আগৰ শ্ৰেণীত এই স্বীকাৰ্যবোৰ পাই আহিছে গতিকে ASS স্বীকাৰ্য মতে মানে এংগল সাইড অৰ্থাৎ আমি অসমীয়াত ক'বলৈ গ'লে কোন বাহু স্বীকাৰ্য মতে আমাৰ এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বসম হ'ব অৰ্থাৎ সকলো অংগ সমান এইটো আমাৰ প্ৰুফড হৈ গ'ল এইটো আছিল অংক আশা কৰোঁ আপোনালোকে গোটেইকেইটা অংক বুজি পালে যদি অংককেইটা বুজি পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব অন্যসকলে পাবলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ইয়াৰ পিছত যিকেইটা অংক আছে সেই অংককেইটা আপোনালোকৰ ওচৰলৈ অতি সোনকালে লৈ আহিম গতিকে অতি সোনকালে অংককেইটা পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব যাতে অংক আমি আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায় ভিডিঅ'টো চোৱাৰ বাবে আপোনাক সকলোকে বহুত ধন্যবাদ জনাইছোঁ আশা কৰোঁ সকলোৱে ঘৰতে কুশল মংগলে আছে নিৰাপদে আছে